অহাবাৰটো বকৰিদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লো এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰা আপোনালোকে দেখিব আজি ৰাতি কোনবা ওলাবতো গুলি খাব বাকিটো চলি থাকিব বাকি কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইস্যু কৰি দিম যে ইউ কেন শ্বুট once you cite a criminal আজি বহুতখিনি ফোর্স আহিব ৰেপিড অ্যাকশন ফোর্সও আহিব সিআরপিও আহিব আৰু বহুত ফোর্স আহিব ফোর্সৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফোর্স আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম গতিকে মই হিন্দু মুছলিম সকলোকে অনুৰোধ কৰিম যে আমাক ক্ৰিমিনেল আমি এলিমেন্টক যেতিয়া ধৰিম এৰেষ্ট কৰিম আপোনালোকে যেন পুলিচক সাপোর্ট কৰে বাংলাদেশতো কোনটো শক্তি বুলি নাই বাংলাদেশতো বহুত জেহাদী আছে আপোনালোকে বাংলাদেশৰ টিভি চাই থাকিলে গম পাব এতিয়াতো চৰকাৰখনৰো গণ্ডগোল আছে গতিকে কোনটো বুলি ক'বৰ কাৰণে আমাৰ ভাৰতৰ দৰে নহয় যে ইয়াতে আলফা আছে ইয়াতে এনডিএফবি আছে ইয়াত বিএলটি আছে তাত সিস্টেমটো ভাৰতৰ দৰে নহয় তাত সিস্টেমটো বেলেগ আপোনালোকেতো নিজে ধুবুৰীত থাকে বাংলা টিভি শুনে বাংলা ৰেডিঅ' শুনে ইয়াত যেনেকুৱা এটা সিস্টেম পাব তাত তেনেকুৱা সিস্টেম নাপাব নহয় কংগ্ৰেছ বিজেপি এজিপি তেনেকুৱা সিস্টেম তাত নাইতো